যি মই পাঞ্জাবী ছোৱালীজনী অসমীয়া বনালো আৰু অসমীয়া ছোৱালীজনীক পাঞ্জাবী বনালো, অসমীয়া ছোৱালীজনীক আৰু কোৰিয়ানো বনালো। বাপেকে আপুনি ভাবিছে অৱদেৱল নায়কৰ যে কি গাই আছে। এতিয়া শুনক মই গোটেই কেছটো আৰম্ভণিৰ পৰা কৈ যাম। আহি পায়ে দেখিলো যে ব্ৰাইডৰ হাতত দেখোন মেহেন্দি নাই। ব্ৰাইডৰ হাতত মেহেন্দি নাথাকিলে কিবা হ'বনে? কইনা কিবা খালী খালী নালাগিব? তাৰপিছতে আকৌ টেনশ্যন বিলাক কথা নাই। আমাৰ টিমত চব কাম জনা মানুহ আছে। তো আমাৰ টিমৰ দুৰ্গাই ব্ৰাইডৰ হাতত মেহেন্দিটো লগাই দিলে আৰু মেহেন্দি একচুৱেলি লগাবলগীয়া কিয় হ'ল, কাৰণ তেওঁলোকৰ মানে বিয়াখন হৈ যোৱা 10 days মান পিছত তেওঁলোকৰ ৰিচেপশ্যন দিছে আৰু ৰিচেপশ্যন হোৱালে মেহেন্দিটো গুচি গ'লগে। তাৰপৰা একো নাই আৰু তাৰপিছতে এইফালে পূজাই ব্ৰাইডৰ চিষ্টাৰ ইন ল থ্ৰেডিং কৰি আছে, মই মেকআপ কৰি আছোঁ। তাৰপিছতে শিখাশ্ৰীয়ে ভিডিঅ'টো অকণমান লৈ দিছে, তাৰপৰা দুৰ্গাই মেহেন্দি লগাইছে। তাৰপিছতে এয়া ব্ৰাইডৰ মেকআপটো হৈ গ'ল। মেকআপটো হোৱাৰ পিছত আমি তেখেতৰ লেহেংগা স্কাৰ্টটো পিন্ধাই ল'লো। পিন্ধাই লোৱাৰ পিছত কেনকেনটো দেখিছে ন, অকণ ভালকৈ খুলি দিছোঁ। নহ'লে কেনকেন স্কাৰ্টটো কিবা চেপেটা খাই সৰু হৈ থাকে, দেখিবলৈ ভাল নালাগে যে কেনকেনটো ভালকৈ খুলিলে পূৰা ভলিউমটো আহি যায়। ব্ৰাইডগৰাকী যিহেতুকে অসমীয়া হয় আৰু তেখেতে পাঞ্জাবী কালচাৰত বিয়া হৈছে, তো তেখেতক পূৰা যে পাঞ্জাবী ব্ৰাইড টাইপত তেখেতক মই ৰেডি কৰিছোঁ। আৰু মানে সঁচাকৈ তেওঁক ৰেডি কৰাৰ পিছত লাগিছে একদম পূৰা পাঞ্জাবী কইনা নিচিনা হা। বাকী এইটো ব্ৰাইডৰ চিষ্টাৰ ইন ল মেকআপ। তেখেতে ফাৰ্ষ্ট টাইম অসমত মানে অসমীয়া মেখেলা চাদৰ পিন্ধিছে আৰু তেওঁকো মানে বিৰাট ধুনীয়া লাগিছে। আৰু এইটো ব্ৰাইডৰ ভনীয়েকৰ মেকআপ। তাইক দেখিবলৈ কিবা কোৰিয়ান ছোৱালী নিচিনাই লাগিছে, মই কাৰণে কোৰিয়ান বুলি কৈ দিলোঁ। বাকী আছিলে ইমানেই। বাই বাই।